আজি মই তিনিটা সিম্পল ৰেচিপি লৈ আহিছোঁ। একেবাৰে সিম্পল, এয়া বন্ধাকবি আৰু আলু আৰু ৰঙালাও ভাজি। এতিয়া বন্ধাকবিখিনিৰ কাৰণে এনেকৈ তেল গৰম হ'ব দিলোঁ আৰু ইয়াতে বন্ধাকবি আলুখিনি কাটি থৈ দিছোঁ। তেলখিনি গৰম হোৱাত তাত পিঁয়াজ, শুকান জলকীয়া, তেজপাত আৰু পাঁচফোৰণ দি দিলোঁ। এতিয়া অকণমান ৰংচোৱা হ'লে পিঁয়াজখিনি এনেকৈ ৰংচোৱা হ'লে তাত হালধি দিব লাগিব। এনেকৈ বিশেষ মছলা মই বহুত দিয়া নাই বাৰু। এনেকৈ হালধিখিনি মিহলাই লৈ তাত বন্ধাকবি আৰু আলুখিনি কাটি থোৱা দি পেলাই মিহলাই দিব লাগিব। আপোনালোকে বেলেগ মছলা খালে দিব পাৰে, মই চিম্পুলকৈ বনাইছোঁ, বিশেষ একো দিয়া নাই। তাতে আন্দাজ অনুসাৰে আপোনালোকে নিমখ দিব, তাৰপিছত এনেকৈ সিজাই দিব। মই বেলেগ একো দিয়া নাই। পিছত টমেটো, তাৰপিছত কাটি থোৱা ধনিয়া পাত আৰু কেঁচা জলকীয়া দিছোঁ। এয়া মোৰ বন্ধাকবি ভাজি হৈ গ'ল। আৰু এতিয়া ৰঙালাও আৰু আলু ভাজিৰ কাৰণে এয়া তেলত পিঁয়াজ, শুকান জলকীয়া, পাঁচফোৰণ দি ৰঙালাওখিনি দি দিছোঁ। এনেকৈ লৰাই থাকিব লাগিব। ৰঙালাওখিনি লৰাই আছোঁ। তাৰপিছত অলপমান সময় সিজিবৰ কাৰণে ঢাকি থৈ দিলোঁ। এয়া ৰঙালাওখিনি সিজিলে তাত মই কেঁচা জলকীয়া দি দিলোঁ, বেলেগ একো নাই। আৰু এয়া দালিখিনি হৈ গ'ল। ইয়াতে বিলাহী আৰু নহৰু আৰু পিঁয়াজ কাটি থৈছোঁ। তেল গৰম হৈ তাত মই পিঁয়াজখিনি, টমেটোখিনি দি দালিখিনি চম্ভাৰ মাৰি দিছোঁ আৰু ওপৰত কাটি থোৱা ধনিয়া অকণ ছটিয়াই দিম। এয়া দালিখিনি হৈ গ'ল। এয়া একেবাৰে চিম্পুল হয়, বন্ধাকবি আলু ভাজি, ৰঙালাও আৰু দালি। এয়া আজি মোৰ ৰেচিপি হৈ গ'ল। বাই বাই আজিলৈ।